এতিয়া আমাৰ ঘৰত পালোহি আজি ৰাতি বস্তু পেকিং। এইফালে আছে চিৰা 1 বেগ, এইফালে আছে মুড়ি 2 বেগ, আৰু এইফালে আমাৰ মইনাই কি কৰি আছে গাখীৰ, লিকুইড গাখীৰ, আৰু এয়া মহিলাসকলৰ কাৰণে আনিছোঁ গাখীৰ 90টা ন। তাৰপিছত আৰু এইফালে আছে গেঞ্জি, তেখেতসকলে উপহাৰ দিয়া, আৰু এইফালে বুবুৱে ফালি আছে চয়াবিন পেকেট, আৰু এইফালে তুমি কি ফালি আছা? ধূপ, মৌ মৰা ধূপ। আৰু আমি এতিয়া যিমান পাৰোঁ যথেষ্ট পৰিমাণে কালেকশ্যন কৰিলোঁ। আমাৰ এইফালে আমাৰ ডেনিয়েলৰ নামটো ল'ব লাগিব। ডেনিয়েলটো সদায় সোঁহাত বাওঁহাত বুলি ক'ব লাগিব মোৰ লগত, হয় নাই? চেনেলটো খোলাৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা আজিলৈকে এই বান সাহাৰ্য্যৰ সহায়লৈকে মানে ডেনিয়েল আছেই সদায়, মেনেজমেণ্টত আছোঁ। আমি কেইজনে যাম, খুব ধুনীয়াকৈ কালেকশ্যন কৰিছোঁ যিমান পাৰোঁ। তেখেতলোকে সহায় কৰিছে আৰু এনেকৈ সহায় কৰি যাব। ভিডিঅ'ৰ জৰিয়তে কৈছোঁ, আপোনালোকক QR-টো আৰু নাম্বাৰটো দিছোঁ। আপোনালোকে যদি সহায় কৰিম বুলি ভাবিছে তেন্তে সহায় কৰিব, এইটোৱে বিচাৰোঁ আপোনালোকৰ পৰা। তেখেতে কাপোৰকে দিছে দেই, যি পাৰে বান সাহাৰ্য্যৰ কাৰণে। আমি তেনেকৈ পইচা তুলি ফুৰিছিলোঁ বাৰু 10-20 টকাকৈ। এতিয়া দাদাই পইচাও দিছে, ধন্যবাদ বহুত বহুত তেখেতক। আপোনাৰ নামটো কি? মিণ্টু চাহা ন? তেখেতে বান সাহাৰ্য্যৰ নামত এয়া পানী 1 কেছ দিছে, 1 লিটাৰ। ধন্যবাদ বহুত বহুত। দাদা আপোনাৰ নামটো কি? সৌৰভজ্যোতি দাস ন? ঠিক আছে, ধন্যবাদ, আহিছোঁ। হয়, এই ল'ৰাখিনিয়ে বহুতখিনি উন্নতি কৰিছে। আজি আকৌ ঠিক আছে, ধন্যবাদ দেই ককা। আপোনালোকৰ এনেকুৱা আশীৰ্বাদবিলাকে আমাক বহুত বেছি সাহস দিয়ে মানে, সেইটো কাৰণে ধন্যবাদ দেই দাদা। নিজে ৰখাই পেলাই দিছে তেখেতে। তেখেতে ইয়াত কাম কৰি আছে, পকা কাম কৰি আছে। আমাক দেখি পেলাই মানে নিজে উপজাচি পেলাই তেখেতে 50 টকা এটা দিছে। বহুত বেছি ধন্যবাদ দেই দাদা। মন থাকিলে এনেকৈ দিয়া সকলোৱে, হয়নে? ঠিক আছে, আপোনাৰ নামটো কি? অৰূপ দাস। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ দেই, আহিছোঁ। এতিয়া মৰমীৰ পৰা ওলাম আৰু দোকান কেইখনমান আছে তুলিবলৈ। ধন্যবাদ দেই বাইদেউ, আহিছোঁ। এতিয়া দাদা এজনে কৈছিলে কি পানী 2 কেছ দিম বুলি, সেইটো কাৰণে দাদা এজনৰ পৰা এতিয়া দোকানৰ পৰা আমি পানীটো আনিবলৈ যাওঁ। এতিয়া দাদাহঁতৰ দোকানখন পালোহি, মৰমী তিনিআলিতে আছে। ৰাইট চাইডে আহিলে কেতিয়াবা সোমাব আপোনালোকে। পাৰো আছে দোকানত একদম। বাইদেউহঁতে ৱেট জুখিছে পাই, মই জুখিছিলোঁ 36 অকল। মই জুখিছিলোঁ 64, ডেনিয়া আছে 59, তুমি 61 মান হ'ব চাগে ন? বেছি হ'ব পাৰে চাগে। ইমান অসুস্থ পুষ্ট ল'ৰাটো 50 অকল। কিবা বেমাৰ চেমাৰ হৈ আছে নেকি বাৰু? বেমাৰ চেমাৰ হৈ থাকিলে কমি থাকে না ৱেটটো। দাদাহঁতৰ ঘৰ ন এইটো? অঁ, বা পুৰা খৰি থৈ দিছে দেই ঘৰৰ ওপৰত। এইবাৰ আহিলে আপোনালোকে এই দোকানখনত সোমাব, দোকানখন এড্ৰেছটো দিলোৱে। আৰু দাদাক বহুত বহুত ধন্যবাদ। আমিও সহায় কৰিব ওলাই আহিছোঁ আৰু তেখেতে আমাক সহায় কৰিছে। আমাক সহায় কৰা মানে তেখেতলোকক সহায় কৰা। ঠিক আছে, বাবা আহিছোঁ। এতিয়া দাদাই এতিয়া QR-ত পইচা মাৰি দিব লৈছে আমাক, টকা দিলে। বহুত যথেষ্ট ধন্যবাদ দেই, আহিছোঁ। ধন্যবাদ দেই ছাৰ, আহিছোঁ। আমি বৰ্তমান পাইছোঁহি ঘিলামৰা। আজি দ্বিতীয়টো দিন। আমি মানে ছেকেণ্ড টাইমো হেৰি কৰিছোঁ, ডনেশ্যন খুজিছোঁ আৰু তেখেতলোকৰ পৰা যোনে যেনেকৈ পাৰে সহায় কৰিছে। আৰু এই ঘিলামৰাখনতে মই জুবিন দাক মানে যোৱা বছৰ চাইছিলোঁ, তাৰপিছত লাষ্ট চাইছিলোঁ ধেমাজিত। বহুত বেছি বেয়া লাগে এইবিলাক জেগাত আহিলে মানে, য'ত নেকি জুবিন দাক দেখিছিলোঁ মানে বহুত ওচৰৰ পৰা জীৱনত। এয়া দাদাই কাপোৰ ফ্ৰীকৈ দিছে আমাক বান সাহাৰ্য্যৰ কাৰণে, গেঞ্জি দিছে যথেষ্টখিনি। আৰু দাদাৰ নামটো কি বুলি ক'লে? কুইন ৰাভা। এতিয়া ঘিলামৰা বাইদেউজনীৰ দোকানত আহিছোঁ। তেখেতে কাপোৰ দিম বুলি কৈছে। এইটো পৰিয়ে গ'ল, একো নাই। একো নাই, আপুনি যি পাৰে তাকে। ঠিক আছে, তেখেতে গেঞ্জি 4টা দিলে আমাক। আপোনাৰ নামটো কি? মধুস্মিতা ফুকন। দোকানখন ইমান ডাঙৰো নহয় সৰু নহয়, তেখেতে যি পাৰে যথেষ্টখিনি সহায় কৰিলে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। ঘিলামৰাত আহি ইয়াত দ্বিতীয়বাৰৰ বাবে এনেকুৱা গেঞ্জি উপহাৰ পাইছোঁ, মানে বানাকান্তৰ লোকসকলৰ বাবে। আহিছোঁ বাইদেউ দেই, ঠিক আছে। আৰু দোকানখন এইখন জোনাক ক্লথছ বুলি আছে। আৰু আপোনালোকে ইয়াত আহিব, ঘিলামৰা ইফালে ঢকুৱাখানা গ'লে লেফ্ট ছাইডলৈ পাব। তেখেতে যথেষ্টখিনি সহায় কৰিলে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ।
ধন্যবাদ দাদা, আহিছোঁ। ধন্যবাদ দাদা, আহিছোঁ দেই। আমাৰ কালেকশ্যন হৈ গ'ল, এতিয়া পইচা ভাগ কৰাত লাগি আছে। দীপে 50 টকীয়া, নীলুৱে 20 টকীয়া। বোলে তোমাৰ নামটো কি আছিলে? পটককৈ পাহৰি দেখিছোঁ দেই। সুৰজ। সুৰজে লৈছে 10 টকীয়া, ডেনিয়ে 50, 100 টকীয়া থলা, আৰু কিমান লৈছে? 20 টকীয়া লৈছে ন। এয়া দাদা পানী দিছে, কিমান কেছ যে? 6 কেছ পানী 6 কেছ দিছে। আৰু তেখেতৰ দোকানখন এইখনে আৰু দেই, নৱালী ভজুগাঁৱতে আছে, আমাৰ গাঁও হয়, এইফালে হালমাৰি গ'লে পায়। ৰাতি বাজিছে 10টা বাজিছিল। ডেনিয়েলে মই এতিয়া পানী 6 কেছ নিব আহিছোঁ। যথেষ্ট পৰিমাণে সহায় কৰিছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ দেই দাদা। আপোনাৰ নামটো কৈ দিব একবাৰ। মোৰ নামটো পুতুল বৰশইকীয়া। পুতুল বৰশইকীয়া। তেখেতে বহুত ভাল কাম কৰিছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। এবাৰ আমাৰ ছেকেণ্ড টাইম হ'ব। আজি ছেকেণ্ড টাইমৰ কাৰণে বজাৰ কৰিব আহিছোঁ। মুড়ি, চিৰা আৰু গাখীৰ, চেনি সকলোবিলাক দিম। তাৰ উপৰিও কাপোৰ কানি আৰু লগতে থাকিব পানী বটল। চিয়ামুৰি নাই বোলে। দীপ কি হ'ল? ব'লা বেলেগ এখনত। এতিয়া আমি মেৰিগ'ল্ড বিস্কুট লৈ লওঁ, তাৰপিছত ডেটল চাবোন। বাকী কেইজন দীপে বহুত ফেল মাৰিলে। কৈছিলে কি এইখন দোকানত ধেমাজিত বোলে চবচে কম পায় বোলে, তাত নাই, একেবাৰে বিকিয়ে নকয়, মিছা কথা। বিক্ৰী নকওঁ আৰু এইটো নকওঁ। এইটো চিৰা 1 বেগ লৈ লৈছোঁ ভাইটিয়ে মই। এতিয়া দাঙি দাঙি ডেনি গাড়ীত থওঁ। এইবিলাক বজাৰ কৰি হৈ গ'ল। এতিয়া ল'ব আছে মুড়িটো লওঁ। আমাৰ 5000 টকা বাকী আছে, 200 টকাটো অ'কে। আৰু এতিয়া আমি মুড়ি বজাৰ কৰিবলগীয়া আছে। মুড়িটো বজাৰ কৰি লওঁ, তাৰপিছত ঘৰত যাওঁ, পেকিং কৰোঁ, তাৰপিছত মৰ্ণিং ওলাই দিম আমি শিৱসাগৰলৈ বুলি। আৰু কণ্টেক্ট কৰা হৈ গ'ল। আমি গৈ আছোঁ শিমলুগুৰি গাঁও, খনিকৰ, মানে শিমলুগুৰি অঞ্চলৰ খনিকৰ গাঁৱত যাম। তেখেতক অলপ কণ্টেক্ট কৰিলোঁ। এয়া চয়াবিনৰ পেকেট, মেৰিগ'ল্ড, কিবা কিবি আছে এগাল, মানে গাড়ী ফিটিং হৈ আছে, ডেনিয়েলৰ গাড়ী। এতিয়া যাব লৈছোঁ মুড়িটো আনিবৰ কাৰণে। বৰ্তমান এতিয়া আমাৰ মুড়ি লোৱা হৈ গ'ল, 2 বেগ লৈছোঁ। কিন্তু গাড়ীখনৰ কণ্ডিশ্যন চাব দেই আপোনালোকে, দেখাই দিছোঁ। গাড়ী যেনে তেনে এইডোখৰ চিটটো যেনে তেনে আছে, গোটেইখিনি ফিটিং বস্তু। কি এতিয়া বৰষুণো দিছে, ভাল লাগিছে ন বতৰটো? মজা। এতিয়া আমাৰ ঘৰতে আজি পেকিং কৰিম সকলোবিলাক। তেখেতলোকক সুকলমে বস্তুবিলাক সকলোবিলাক দিম। আপোনালোকক পুনৰ এবাৰ ধন্যবাদ। জেগাবিলাক নাম দিছে, গিলামা আধা, তাৰপৰা হলডুঙা বজাৰত, তাৰপৰা বলুং ষ্টেচনত, তাৰপৰা গোগামুখত, তাৰপিছত নৰুৱা থান। থেংক ইউ এভৰিৱান। আৰু ঘুগুৱা গোটেই জেগাকেইটাৰ নাম কৈ দিছোঁ। তেখেতলোকে যথেষ্ট পৰিমাণে সহায় কৰিলে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকৰ সহায়ৰ সহযোগতে আমি এই বস্তুখিনি তেখেতলোকক দিবলৈ মানে সক্ষম হৈছোঁ। এতিয়া বৰ্তমান কেনেকুৱা কণ্ডিশ্যনত ঘৰত গৈ আছোঁ দেখিছে নহয়। মুড়ি মানে বেগকেইটাৰ লগত লাগি গৈ আছোঁ। এতিয়া গাড়ী আমাৰ ঘৰত বস্তু নমাব দিছোঁ। ইফালৰ পৰা নমাই দিয়া লাহেকৈ, 13 কেজিহে পাৰিবা। ছোৱালী 25 কেজি 50 কেজি দাঙিব পাৰা। এতিয়া আমাৰ ঘৰত পালোহি। আজি ৰাতি বস্তু পেকিং। এইফালে আছে চিৰা 1 বেগ, এইফালে আছে মুড়ি 2 বেগ, আৰু এইফালে আমাৰ মইনাই কি কৰি আছে? গাখীৰ, লিকুইড গাখীৰ। আৰু এয়া মহিলাসকলৰ কাৰণে আনিছোঁ গাখীৰ 90টা ন। তাৰপিছত আৰু এইফালে আছে গেঞ্জি, তেখেতসকলে উপহাৰ দিয়া। আৰু এইফালে বুবুৱে ফালি আছে চয়াবিন পেকেট। আৰু এইফালে তুমি কি ফালি আছা? ধূপ, মৌ মৰা ধূপ আৰু আগৰবাতি। কিলাৰ, একদম কিলাৰ। তাৰপিছত ইয়াত আছে কি আছে? ইয়াত আছে চাপ, আৰু এইটো আছে কি? এইটো চাহপাত। ইয়াত আছে চেনি, আৰু এইফালে আছে চাহপাত। বাকীখিনি ইয়াত ডেটল চাবোনো আছে। কেছমান পানী হ'ব। তাৰপিছত আমি গোটেইখিনি এতিয়া পেকিং কৰি লওঁ। পেকিং কৰি মেলি কাইলৈ ৰাতিপুৱা ওলাই যাম। আজি ব্লগটো মানে কাইলৈ মৰ্ণিং আপলোড হ'ব, আৰু কালি ব্লগটো পৰহিলৈ আপলোড হ'ব। এতিয়া আমি চেনি দি আছোঁ। চেনিটো বেছি দিয়ে আৰু কংগ্ৰেছে। এয়া যথেষ্ট পৰিমাণে ইয়াত 59টা টোপোলা হৈ গ'ল।
প্ৰায় 59 ঘৰ খাব পৰা, আৰু বাকী এইখিনি টোপোলা আছে, এইখিনি আছেই, আৰু বাহিৰতো আছেই বহুতখিনি, বাহিৰতো আছে। এইখিনি পেকিং কৰিবলৈ বহুতখিনি বাকী আছে। কাইলৈ পেকিং কৰিম মৰ্ণিং। আৰু আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। সমাপ্ত ভাত খাই মেলি সমাপ্ত কৰিম, গোটেইখনে মিলি ভাতটো খাই লওঁ, তাৰপিছত ব্লগটো খতম কৰি দিম আৰু আপলোড দিম কাইলৈ মৰ্ণিং। আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া গোটেইখনে মিলি আমাৰ ঘৰতে ভাতটো খাই লওঁ, খাই মেলি ব্লগটো এণ্ড কৰি দিম। আমাৰ ফপংক ভাই ডিছ বিলাক আছে, এনেকৈ আছে দীপাংক ভাই দেই, চিনি পাই, চোলা তোলা পিন্ধা। বহি মেলি ভাতটো খাই লওঁ। এতিয়া ভাত খাই আছোঁ বহি পেলাই গোটেইকেইজনে। এয়া আমাৰ সদস্য সকলোবিলাককে দেখাই দিছোঁ দেই। ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। খাই আছোঁ, ভিডিঅ' বনাই আছোঁ দেই। ষ্টাৰ্টিং কৰিছিলোহে, কিন্তু ৰাতি হৈ গ'ল, 12টা বাজিব হৈ গ'লগৈ আৰু কষ্টত এডিট কৰিছোঁ। গতিকে আপোনালোকে চাই পেলাই শ্বেয়াৰ কৰি দিব। সকলোৱে আহিলে, খোৱা বোৱা কৰিলে, বস্তু পেকিং কৰিলে, বহুত ভাল লাগিলে দেই। কাইলৈ বাই 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 দেই, চবকে দেখাই দিছোঁ ভিডিঅ'তে। লগ পাম কাইলৈ আকৌ। ভালকৈ যাবা।